যোৰহাটৰ চন্দননগৰৰ বেদাংগ ভূষণ বৰুৱাৰ হত্যাকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী। হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত আব্দুল নুৰ উৰফে ৰিজু গুলীবিদ্ধ হৈছে। যোৰহাট আৰক্ষীয়ে পুৱতি নিশা তদন্তৰ বাবে নিউতি পলায়নৰ চেষ্টা কৰিছিল। হত্যাকাণ্ডৰ লগত জড়িত মূল অভিযুক্ত আব্দুল নুৰ উৰফে ৰিজুৱে উপায়ন্তৰ হৈ ভৰিলৈ লক্ষ্য কৰি আৰক্ষীয়ে গুলী চালনা কৰিছিল আৰু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আব্দুল নুৰ উৰফে ৰিজুৰ। দেওবাৰে নিশা সংঘটিত হৈছিল সেই জঘন্য ঘটনা। চন্দননগৰত বিহু ফাংচনত অংশগ্ৰহণ কৰিবলৈ গৈছিল অঞ্চলটোৰ বহু সংখ্যক লোক আৰু সাধাৰণ কথাতেই প্ৰায় 20 জনীয়া এটা দলে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল যোৰহাটৰ চন্দননগৰৰ যুৱক বেদাংগ ভূষণ বৰুৱাক আৰু চিকিৎসাধীন অৱস্থাতে মঙলবাৰে পুৱা বেদাংগৰ মৃত্যু হৈছিল আৰু প্ৰায় 20 জনীয়া যিহেতু দল বুলি উল্লেখ কৰিছিল স্থানীয় ৰাইজে। আৰক্ষীয়ে অতি তৎপৰতাৰে 10 জন দোষীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বুধবাৰে সেই 10 জন দোষীক আদালতত হাজিৰ কৰাৰ পাছতেই দুজনক পুনৰ আৰক্ষীয়ে জিম্মাত লৈছিল আৰু নিশা তদন্তৰ বাবে এই ৰিজু নামৰ মূল অভিযুক্তজনক আৰক্ষীয়ে তদন্তৰ বাবে নিছিল আৰু তেওঁ পলায়নৰ চেষ্টা কৰিছিল। সেই সময়তে আৰক্ষীয়ে ৰিজুলৈ লক্ষ্য কৰি গুলী চালনা কৰিছিল। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আব্দুল নুৰ উৰফে ৰিজু আৰু এই জঘন্য ঘটনাটোৱে ৰাজ্য জোকাৰি গৈছিল। অনিমেষ কাণ্ডৰ যেন পুনৰাবৃত্তি ঘটিছিল। বৰ্বৰভাৱে আক্ৰমণ কৰা হৈছিল বেদাংগ ভূষণ বৰুৱাক আৰু মঙলবাৰে চিকিৎসাধীন অৱস্থাতে মিছন হস্পিটেলত প্ৰাণ হেৰুৱাইছিল এজন তেজাল যুৱকে। এই কথা কোনো কাৰণতে মানি ল'ব পৰা নাছিল স্থানীয় ৰাইজে। বুধবাৰে এখন ড্ৰাগছ বিৰোধী প্ৰতিবাদী সভা অনুষ্ঠিত কৰিছিল, কিয়নো ড্ৰাগছৰ বাবে এনে জঘন্য ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰিছিল চন্দননগৰৰ ৰাইজে। জন্মস্থানতে মৃত্যুক এজন তেজাল যুৱকে বেদাংগ ভূষণ বৰুৱাই মৃত্যুক আঁকোৱালি ল'লে। এগৰাকী মাতৃৰ বুকু উদং হ'ল। কোনো কাৰণতে এই কথাটো সহজে মানি ল'ব পৰা নাছিল অঞ্চলবাসীয়ে। কালিৰ দিনটোত স্থানীয় বিধায়ক জিতেন্দ্ৰ নাথ গোস্বামী, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰ বৰুৱা উপস্থিত হৈছিল গৈ চন্দননগৰত আৰু সেই সময়তে দুয়োগৰাকী বিধায়কক জবাবদিহি কৰিছিল স্থানীয় ৰাইজে, কিয়নো পূৰ্বৰে পৰাই অভিযোগ আছিল যে চন্দননগৰত দীৰ্ঘদিনে ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পাইছে। যোৰহাট আৰক্ষীক বাৰম্বাৰ অভিযোগ দিছিল, জিলা আয়ুক্তক অভিযোগ দিছিল, আৰক্ষী অধীক্ষকগৰাকীক অভিযোগ দিছিল, কিন্তু প্ৰথম অৱস্থাত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ফলত এক জঘন্য ঘটনা সংঘটিত হৈছিল আৰু ৰাইজে বাৰম্বাৰ এটা অভিযোগ উত্থাপন কৰিছে, যিহেতু আৰক্ষী অধীক্ষকগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰিছিল ড্ৰাগছ প্ৰচলন ৰোধ কৰিব লাগে, কিন্তু সেই সময়ত যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। যদিহে সময় থাকোঁতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন হয়তো বেদাংগ ভূষণ বৰুৱাই অকাল মৃত্যুক আঁকোৱালি ল'ব লগা নহ'লহেঁতেন। স্থানীয় ৰাইজৰ বহু অভিযোগ আছে। এতিয়া যোৰহাট আৰক্ষীয়ে এই ড্ৰাগছ ৰোধ কৰাৰ ক্ষেত্ৰত কেনেধৰণে ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। বৰ্তমান গুলীবিদ্ধ আব্দুল নুৰ উৰফে ৰিজু যোৰহাট চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু এই ঘটনাৰ লগত জড়িত মূল 10 জনক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।